আপুনি জানেনে খালী ভৰিৰে খোজ কাঢ়িলে কোনটো বেমাৰ দ্ৰুত ভাল হয়? পকা কোমোৰা খালে শৰীৰৰ কোনটো কাম কৰে? ভৰিৰ তলুৱাত কি ঘঁহি স্নায়ুৰ সমস্যা সোনকালে উপশম কৰিব পাৰি? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কোনটো আহাৰত বেছি পৰিমাণে কেলচিয়াম পোৱা যায়? অপশ্যনসমূহ হৈছে ক কণী, খ মাছ, গ মাংস, ঘ গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ গাখীৰ। গাখীৰত বেছি পৰিমাণে কেলচিয়াম পোৱা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফলত পটাছিয়াম বেছি থাকে? অপশ্যনসমূহ হৈছে ক আপেল, খ কল, গ কমলা, ঘ লিচু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কল। কলত পটাছিয়াম বেছি থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। খালী ভৰিৰে খোজ কাঢ়িলে কোনটো বেমাৰ দ্ৰুত ভাল হয়? অপশ্যনসমূহ হৈছে ক হৃদৰোগ, খ কেঞ্চাৰ, গ জণ্ডিছ, ঘ ডায়েবেটিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হৃদৰোগ। খালী ভৰিৰে খোজ কাঢ়িলে হৃদৰোগ দ্ৰুত ভাল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কেঁচা হালধিৰ লগত কি মিহলাই খালে পেটৰ পেলু দ্ৰুত নাইকিয়া হৈ যায়? অপশ্যনসমূহ হৈছে ক নহৰু, খ আদা, গ জিৰা, ঘ নিমখ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নিমখ। কেঁচা হালধিৰ লগত নিমখ মিহলাই খালে পেটৰ পেলু দ্ৰুত নাইকিয়া হৈ যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন? অপশ্যনসমূহ হৈছে ক কল্পনা চাওলা, খ ৰাজিয়া চুলতানা, গ বচেন্দ্ৰী পাল, ঘ সুচেতা কৃপালানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ বচেন্দ্ৰী পাল। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলাজনীৰ নাম হৈছে বচেন্দ্ৰী পাল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰতি সপ্তাহে এদিন উপবাস কৰিলে কি হয়? অপশ্যনসমূহ হৈছে ক মন বেয়া হয়, খ টোপনি বেছি হয়, গ মূৰৰ বিষ কমি যায়, ঘ শৰীৰৰ বিষাক্ত পদাৰ্থ দূৰ হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ শৰীৰৰ বিষাক্ত পদাৰ্থ দূৰ হয়। প্ৰতি সপ্তাহে এদিন উপবাস কৰিলে শৰীৰৰ বিষাক্ত পদাৰ্থ দূৰ হয়। পকা কোমোৰা খালে শৰীৰৰ কোনটো কাম কৰে? অপশ্যনসমূহ হৈছে ক মূৰৰ বিষ কমে, খ যৌন শক্তি বৃদ্ধি হয়, গ পেটৰ বিষ দ্ৰুত কমে, ঘ হাৰ্টৰ সমস্যা কমে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ যৌন শক্তি বৃদ্ধি হয়। পকা কোমোৰা খালে শৰীৰৰ যৌন শক্তি বৃদ্ধি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল লেতেৰা কাপোৰ পৰিষ্কাৰ কৰিবলৈ সহায় কৰে? অপশ্যনসমূহ হৈছে ক নেমু, খ আপেল, গ নাচপতি, ঘ মধুৰিআম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নেমু। নেমু ফলে লেতেৰা কাপোৰ পৰিষ্কাৰ কৰিবলৈ সহায় কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। তেজ দান কৰিলে মানুহৰ শৰীৰৰ কোনটো বেমাৰ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক জ্বৰ, খ কেঞ্চাৰ, গ হৃদৰোগ, ঘ ডায়েবেটিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ হৃদৰোগ। তেজ দান কৰিলে মানুহৰ শৰীৰৰ হৃদৰোগ নিৰাময় হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভাৰতত মৃত্যুদণ্ডক কোনে ক্ষমা কৰিব পাৰে? অপশ্যনসমূহ হৈছে ক প্ৰধানমন্ত্ৰী, খ ৰাষ্ট্ৰপতি, গ মুখ্যমন্ত্ৰী, ঘ পুলিচ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ৰাষ্ট্ৰপতি।
ভাৰতত মৃত্যুদণ্ডক ৰাষ্ট্ৰপতিয়ে ক্ষমা কৰিব পাৰে। ৰক্তচাপ অতিৰিক্ত কম হ'লে কি খাব লাগে? অপশ্যনসমূহ হৈছে ক পানী, খ মৌ, গ নিমখ, ঘ চাহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ চাহ। ৰক্তচাপ অতিৰিক্ত কম হ'লে চাহ খাব লাগে। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰুটি বনালে কি গেছৰ ফলত ৰুটি ফুলি যায়? অপশ্যনসমূহ হৈছে ক কাৰ্বন ডাই অক্সাইড, খ অক্সিজেন, গ নাইট্ৰজেন, ঘ হাইড্ৰজেন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কাৰ্বন ডাই অক্সাইড। ৰুটি বনালে কাৰ্বন ডাই অক্সাইড গেছৰ ফলত ৰুটি ফুলি যায়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। কি খালে ক্ষতিগ্ৰস্ত লিভাৰ দ্ৰুত ভাল হোৱাত সহায় কৰিব পাৰে? অপশ্যনসমূহ হৈছে ক মৌ, খ চেনি, গ আঙুৰ, ঘ কল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ আঙুৰ। আঙুৰ ফল খালে ক্ষতিগ্ৰস্ত লিভাৰ দ্ৰুত ভাল হোৱাত সহায় কৰিব পাৰে। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। চিপছৰ পেকেটত কি গেছ ভৰোৱা হয়? অপশ্যনসমূহ হৈছে ক হাইড্ৰজেন, খ নাইট্ৰজেন, গ অক্সিজেন, ঘ হিলিয়াম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ নাইট্ৰজেন। চিপছৰ পেকেটত নাইট্ৰজেন গেছ ভৰোৱা হয়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। ভৰিৰ তলুৱাত কি ঘঁহি স্নায়ুৰ সমস্যা সোনকালে উপশম কৰিব পাৰি? অপশ্যনসমূহ হৈছে ক এলোভেৰা, খ আমলা তেল, গ সৰিয়হৰ তেল, ঘ নাৰিকল তেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ সৰিয়হৰ তেল। ভৰিৰ তলুৱাত সৰিয়হৰ তেল ঘঁহি স্নায়ুৰ সমস্যা সোনকালে উপশম কৰিব পাৰি। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। কিমান দিন টোপনি নোযোৱাকৈ মানুহ জীয়াই থাকিব পাৰে? অপশ্যনসমূহ হৈছে ক 10 দিন, খ 7 দিন, গ 5 দিন, ঘ 4 দিন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 10 দিন। 10 দিন টোপনি নোযোৱাকৈ মানুহ জীয়াই থাকিব পাৰে। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম কোনখন? অপশ্যনসমূহ হৈছে ক মেলবৰ্ণ, খ ভাৰতীয় বাগিচা, গ নৰেন্দ্ৰ মোদী, ঘ ৰাজীৱ গান্ধী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ নৰেন্দ্ৰ মোদী। বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামটোৰ নাম হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। উট কোনখন ৰাজ্যৰ জাতীয় প্ৰাণী? অপশ্যনসমূহ হৈছে ক বিহাৰ, খ ৰাজস্থান, গ কেৰালা, ঘ ভোপাল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ৰাজস্থান। উট হৈছে ৰাজস্থানৰ জাতীয় প্ৰাণী। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ কিমান বছৰ সময় লাগিছিল? অপশ্যনসমূহ হৈছে ক 5 বছৰ, খ 4 বছৰ, গ 2 বছৰ, ঘ 3 বছৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ 3 বছৰ। ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ 3 বছৰ সময় লাগিছিল। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে কোনখন দেশৰ আকাৰ হুবহু বুট জোতাৰ দৰে দেখা যায়? অপশ্যনসমূহ হৈছে ক চীন, খ ইটালী, গ ফিনলেণ্ড, ঘ নেদাৰলেণ্ড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ইটালী। ইটালী নামৰ দেশৰ আকাৰ হুবহু বুট জোতাৰ দৰে দেখা যায়। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।